ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাইটি মিক্সাৰলৈ আকৌ এটা নতুন ব্লগৰ সৈতে সকলোকে স্বাগতম জনালোঁ। এতিয়া বৰ্তমান ৰাজ্যত বান পৰিস্থিতি কেনেকৈ হৈ আছে আপোনালোকে চাওক। এয়া চাওক, বৰ্তমান এই চমুহাৰ এখন যিখন দলং 20 বছৰৰ এটি নিৰ্মাণ কৰি শেষ কৰিব পৰা নাছিল, সেই দলংখনত আছোঁ, বিখ্যাত দলংখনত। আৰু ইফালে চাওক, এখন দলং ভাঙি আছে, এইখন আমাৰ পুৰণা দলং। গাইজ বৰ দুখুৰ কপাল গাইজ, চাওক এই বান পৰিস্থিতিৰ অৱস্থা। মাথাউৰি নাগবিলেও কিন্তু মোৰ চেন্দেলত তলা গেছি গাইজ, চাই লওক গাইজ। চমুহাত যদি কোনোবা বানপানী চাব হয় আহিব পাৰে, আমি জেনেৰেটৰৰ ব্যৱস্থা কৰিছোঁ। লাইটটো খালি অলপমান ইটো চাইডে আনিব লাগিব, আমি ব্যৱস্থা কৰি আছোঁ, আপোনালোকে আহি থাকক। মানে চেণ্ডেল পাত গুচি গ'ল গাইজ। তাৰমানে কি হ'ল, পানীখিনি যে পাৰ হৈ যোৱা দেখালোঁ আপোনালোকক। পানীখিনি পাৰ হৈ যাওঁতে মানে কি হ'ল, চেণ্ডেলযোৰত কিবা এটা শিল লগা যেন লাগিল। তাৰপিছত মই ভাবিছোঁ শিলতে খুন্দা খালোঁ, গৈ আছোঁ যাই অলপমান আগত। তাৰপিছত মানে পিছত দুজন মোৰ ফ্ৰেণ্ড আহি আছিল, সেই ফ্ৰেণ্ড এজনে কৈছে তোৰ চেণ্ডেল পাত দাঙি দেচোন। পিছফালে যে দাঙি চাওঁ, চেণ্ডেলটো মানে ৰাইট ছাইডৰ ভৰিৰ ৰাইট ছাইড আছিল নে, ৰাইট ছাইডৰ ভৰিটো চেণ্ডেলৰ তলাখন নাটো গুচি গ'ল। কি কৰোঁ আৰু উপায় নাই, সেনেকৈ পিন্ধি আহিলোঁ লাজকে। তাৰপিছত আনিলোঁ গাইজ। আৰু বান পৰিস্থিতি বৰ্তমান অলপ মানে কমিছে দিয়ক, কাৰণ যিহেতু এইকেইদিন বৰষুণ কমিল, যোৱাকালি পৰহিৰ পৰা বৰষুণ নাই, গতিকে পূৰা একদম টিকা ফটা ৰ'দ দিছে। সেই ৰ'দত মানে পানী চানী পূৰা লাহে লাহে কমিব ধৰিছে। আৰু আমাৰ ইফালে এটা প্ৰব্লেম হৈছে, মানে কি হৈছে, পানীটো সোমাওঁতে ঠিকেই সোমায়, কিন্তু ওলাই যাওঁতে মানে অলপ অসুবিধা হয়। কাৰণ আমাৰ এই পানীটো ওলাই যোৱাৰ কাৰণে ৰাস্তাই মানে এইটো বৰভাগ ছাইডত, সেইকাৰণে পানীটো অলপ ওলাই যোৱাত অসুবিধা হয়। এতিয়া মানে পানী চানী অলপ কমছি গাইছ, আৰু দেখি আছোঁ চাওকচোন আপোনালোকে পানীটো আমাৰ ইফালে কিমান হৈছে বৰ্তমান। এয়া চাওক, এই পথাৰৰ পানী বৰ্তমান। আৰু ৰাস্তাত আগতে এইটো ৰাস্তাত উঠিছিল, এতিয়া গাইজ ইফালে নাই। আৰু চিনাৰীগিলা চাওক গাইজ, কি ধুনীয়া হৈছে। আৰু মোৰ লগত আজি দুটা লগ আছে, আমি ইয়াতে অলপ বহি অলপ গপচপ পাতিম। বৰষুণ যোৱাৰ লগে লগে ৰ'দ আহি গ'ল। আৰু এটা কথা গাইজ, এই ৰ'দত বহুত মানুহে গাছৰ তলত আছে, কিছুমানে মানে ফেনৰ তলত আছে, কিছুমানে এচিত আছে। কিন্তু এটা কথা, এই যিগিলাখানে এচিত আছে সেইগিলাখানে আচলতে গৰমটো কি বস্তু গম নাপায়, কিন্তু এচিত থাকিলে ইমান ভালো নহয়। এচিত আচলতে বেমাৰটো বেছি হয়। কাৰণ কিয় জানেনে, এচিত যেতিয়াই থাকিব আপোনাৰ ঘামটো বাহিৰ নহয়, তেতিয়া বেমাৰটো বেছি হয়। গতিকে ঘামটো উলাই দিয়াই ভাল, এই ৰ'দত থকাই ভাল। সেইকাৰণে আমি ৰ'দত ঘূৰি আছোঁ গাইছ। হা এই চাং দেখি দম দি আছে তাৰ পৰা এই কিনে দেখা পালে, এই যাক মাছ দেখছিনে, শৌলুৰ পোৱান গাইছ টিয়াপলে, এই দেখছিনে, এই আছে গাইছ, বম ফুল গাইছ, গোটা ফুটলি কুইয়া কৰি দিলোঁ গাইছ। চাওক এই সিপিনে পানী যাই আছে, গোটা ফুটলি কুইয়া কৰি দিলোঁ। অলপ দাউচি কিন্তু শ'লটো ক'ত লুকালাক ধৰিবই নোৱাৰিলোঁ। পানীগিলা দেখা পাই এনেকুৱা লাগছে খেতি নকৰোঁ নেকি এইবাৰ। চাচোন আলি চালিগিলা এনেকৈ তল গেছি, মানে কি ক'ব। আৰু এটা কথা আছে, মানে মই আহিলোঁ একচুৱেলি, মই মাটিখিনি চাব অহা নাছিলোঁ। মানে কালি এটা হাঁহ হৰাইছে মোৰ, সেই হাঁহটো বিচাৰি চলাত কৰি আছোঁ। মানে চাৰিওফালে বিচাৰিলোঁ, হাঁহ নাই। তাৰমানে হাঁহগিলা খুচৰি থকা দেখা পাওঁ, মই ভাবিছোঁ তাৰে মাজত আছে নেকি। সেই জাকত চালোঁ নাই, এই জাকত চালোঁ নাই। এতিয়া এই সিফালে এক জাক আছে, সেই জাকত চাই আহোঁ আছেনে নাই। পানীৰ ওপৰত দি আহিলে এটা গাইছ মানে ভয় লাগি থাকে, মোবাইলটো পৰব বুলি। আৰু এটা কথা আছে গাইছ, কালি গা ধোওঁতে তাৰমানে কাণখানত পানী সোমাইছি, সোমাই পেলাই এতিয়া এই আঘাতৰ কাণখান এনেকুৱা অসহ্য বিষাই আছে, মানে কি ক'ম। এতিয়া হাঁহটোও বিচাৰি নাপাওঁ, কি দুখৰ কপাল গাইছ। আলটো প্ৰত্যেক বছৰে এটা কেছ হয়, এই দেখছিনে বেৰাখান ক'ত থাকে, আলটো চাক, কি ক'ব। মাটি চেলি হ'লে ভাল পায় কিছুমান মানুহ, কাজিয়া চাজিয়া কৰিব মন যায়, কিন্তু কাজিয়া কৰিলে লাভ নাই নে, মানুহ বেয়া বুলিব। নাই গাইছ, এই জাকত থকা বুলি ভাবিছিলোঁ। একেটা সৰু সৰু চানা 500 টকা গেল, ঘুচুইটো ভিচুইটো। হা এটা যে কথা আছে গাইছ, চলি মৰক দাৰুৰে প্ৰমাণ হওক। মোবাইলটো যদি পৰি যায় কি হ'ব গাইছ, 47,000 গুচি যাব। এই খেতিখনত টাইম আহিলে গাইছ মোৰ চিন্তা হৈ যায়, নৰো গাইছ এইগিলা কৰিব। নকৰিলেও নহয়, মাটিগিলা চনাই কৰি থাকে, আধা দিলেও সেই চব বিচ্ছিন্ন হৈ গ'ল। ভয়ৰ মৰাণো ভয় কাই না, চবৰে আছে না। গতিকে ক'ত লুকা লাগবা, সৰুৰো পোৱা নাই, চানাৰো পোৱা নাই। গোটাই মই মুল্লুকখান ঘূৰি আহিলোঁ, সিহঁতৰতো দেখা দেখি নাই। চা এই সেপানে লুকাইছিল গাইছ সেইখিনিত। বাৰিষাৰে বানত কি হ'ব গাইছ এনেকৈ। তাৰমানে কি হৈছে, কালিতে হাঁহ এটা হৰাইছে মোৰ, সেই হাঁহটো গোটাই বিচাৰিলোঁ গাইছ, এই পথাৰখান বিচাৰি হাঁহটো নাপলোঁ। এতিয়া তাৰমানে মাজে মাজে দুই এক জাক মানে হাঁহৰ হেৰি আছে, হাঁহৰ জাক আছে, তাতে বিচাৰি গ'লোঁ, কিন্তু চাওঁ যে ক'তো হাঁহটো নাই। এতিয়া মানে মই নিশ্চিন্ত হৈছোঁ, হাঁহটো হয়তো 4 ঠেঙীয়া খেলে খাইছি, নহ'লে মানে 2 ঠেঙীয়া খেলে খাইছি গাইছ। 2 ঠেঙীয়া খেল বুলি কওঁতে গম পাইছি নহয়, 2 ঠেঙীয়া খেলটো 4 ঠেঙীয়া খেলতকৈ বেছি ৰাক্ষ গাইছ।
এতিয়া উপায় নাই আৰু কি কৰিব, সাঁচি যদিও সাঁচি নাই যদিও নাই, কিন্তু এতিয়া নেথা কথা ডাইৰেক্ট ক'বও নোৱাৰি। এতিয়া যিহেতু এই জাকগিলাত নাই সেইকাৰণে ভাবছোঁ আৰু মানে এই 2 ঠেঙীয়া বা 4 ঠেঙীয়া সাঁচি আৰু। কিন্তু কি কৰিব গাইজ, হাঁহটো ইমান দিন পুহি পুহি কণী চণী পাৰিছিল, এতিয়া হাঁহটো নাপালোঁ, মাছটো বিচাৰিলোঁ, মাছটো ধৰিব নোৱাৰিলোঁ গাইজ। এতিয়া আৰু ঘৰমুৱা হৈছোঁ, টাইমো 2টা বাজিল, ভোকো লাগছি, গা চা ধুব লগা আছে। কি ক'ব গাইজ, গাইজ কি ক'ব গাইজ। আৰু কাণখান বা কি হৈছে গাইজ, তাৰমানে মই সদায় মটৰত গা ধুওঁ, মটৰৰ পাইপডাল মানে এনেকৈ ঢালি দিলি এতিয়া কাণত পানী সোমাইছে চাগে। ৰাতিপুৱাৰ পৰা মানে কাণখানৰ বিষত মানে থাকিব পৰা নাই, শুই আছিলোঁ কিন্তু উপায় নাই, শুই থাকিলেও শান্তি নাই। সেইকাৰণে ভাবিলোঁ ওলাই যাওঁ একবাৰ, হাঁহটো যিহেতু হৰাইছে, হাঁহটো বিচাৰি অহা এটা ভিডিঅ'কে বনাওঁ। আৰু কাণখানত মানে সেই কাণ খচৰা যে সেই একডাল আছে মানে তুলিও থাকে, সেইডাল দি মানে খচৰি খচৰি চালোঁ, মানে পানী লাগি আছে। তাৰপিছত মানে ভাবিলোঁ আৰু পানী সোমাইছে, এতিয়া মানে বিষত থাকিব পৰা নাই। কিন্তু বিষত টেবলেট বেছি খোৱা ভাল নহয়, সেইকাৰণে টেবলেট খোৱা নাই। এতিয়া এনেকৈ সহ্য কৰি আছোঁ দিয়ক, আৰু কি কৰিব। হাঁহটো গোটেই বিচৰি বিচৰি ভাগাৰ লাগি গ'ল গাইজ, আৰু চাওকচোন পেন চেন ভিজি গ'ল গাইজ, দেখিছেনে পেন চেন ভিজি গ'ল। কিন্তু উপায় নাই, এতিয়া কি কৰিব, এতিয়া যাই পেলাই গা চা ধুওঁ, ধুই পেলাই ভাত চাতটামান খাই অলপ টোপনি মাৰো পাৰোঁ যদি। আৰু পানীগিলাটো কিবা ঢৌ কৰি থাকে, মাছ বুলি অলপ মাছ, তাৰমানে মাছ ধৰা অলপ হেৰিটো অলপ কিবা ভাল লাগে, তাৰমানে মাছ ধৰা হেৰিটো ঢৌ কৰি থাকে নে, সেইকাৰণে ভাবোঁ মাছ চাছ আছে নেকি। কিন্তু শ'লৰ জাকটো দেখা পাই নামি গ'লোঁ, চাওঁ যে শ'লটো আছিল সঁচাকৈ, কিন্তু ধৰিব নোৱাৰিলোঁ। ইমান পানীত ক'ত ধৰিব গাইজ, ডাউৰি আছে, মোৰতো আৰু জাৰু চাৰু নাই, জাৰু থাকিলে কথা নাছিল, মাছটো ধৰিব পাৰিলোঁ হয়। আৰু কিবা এটা ঢৌ কৰি আছে, কিন্তু নাই, এই নিচাটো বৰ নিচা গাইজ, আৰু যাব নোৱাৰা। এতিয়া যাই ঘৰত ভাত চাত খাওঁ গাইজ, ভাত চাত খাই গা চা ধোৱাগৈ, তাৰপিছত ভাত চাত খাম গাইজ। গতিকে চাওক, কি চাব, গা ধোৱা আৰু ভাত খোৱা ভিডিঅ' চাব না কোনোবাই, কি হ'ব। আৰু গাইজ আজিকালি কি দিন আহি গ'ল ন, এই গৰুগিলাকো মানে সোণা পিন্ধোৱা কৰিছে, কি যে দিন আছে গাইজ, গৰু সোণা পিন্ধে। তাৰপিছত কিন্তু এটা কথা, চব বস্তুৰ কাৰণে মানে আঁচনি উলিয়াই দিলাক চৰকাৰে, কিন্তু এটা বস্তুৰ কাৰণে মোৰ বেয়া লাগি আছে, মানে পক্ষীগিলা যি আছে, পক্ষীগিলাৰ আঁচনি নাই, সিহঁতৰতো কোনো ধৰণৰ বেংক বেলেঞ্চ নাই, দোকান চোকান নাই, সিহঁতে কেনেকৈ খাই থাকে চলিব বুলি। গতিকে সিহঁতকো কিবা এখন আঁচনি দিব লাগিছিল গাইজ, নে নহয়। আৰু ভাত তাত খাই ধুনীয়াকৈ আহি গ'লোঁ, মানে মোৰ দোকানৰ কাম চলি আছে ইয়াতে। এইখন আগৰে মানে দোকানখন ভাঙিছিল, যিহেতু মানে মথাউৰিটো ইপিনে ভাঙি গৈছিল যোৱা বছৰ, তাৰে এই যে পানীৰ ঘৰটো দেখা পাইছে, এইটো নতুনকৈ বনাইছে। ইয়াতে আগতে এটা ঘৰ আছিল, সেই ঘৰটো মানে ভাঙি যোৱাৰ পিছত এইটো সৰুকৈ বনাইছে। আৰু ইয়াতে এটা মেচিন আছিল, সেই মেচিনটো এইটো মই যিটো দেখালোঁ অদ্ভুত মেচিন, এইটো মানে আগতকৈ অলপ উন্নত মানৰ লগাইছে, কাৰণ পানীৰ ওপৰত উপঙি থাকে, যিমানে পানীটো বাঢ়ে ইমানে উপঙি থাকে। আৰু আজি মানে ৰছীডাল লগাইছে, যিহেতু পানী যথেষ্ট বাঢ়িছে, আজি নতুনকৈ আকৌ বৰলীয়া বাঢ়িছে, নোনা বহুত বাঢ়িছে বুলি কৈছে, সেইকাৰণে মানে যথেষ্ট বাঢ়িছে। আৰু সেইফালে আমাৰ যে সেইটো বস্তি দেখিছে, সেই বস্তিটো আমাৰে সেইটো, আৰু ছাইডবিলাক সেনেকৈ যাই আছে, গৰা খহি আছে, কি কৰিব আৰু উপায় নাই। আৰু এইখন যে মাৰিছে, এইখন মোৰ হিচাপত অলপ মানে আৰু 4 লাইনমান বস্তা দিব লাগিছিল, কাৰণ যিহেতু ইফালে অলপ ওখ আছে, পানীটো বাঢ়িলে মানে ইয়াতে উঠে, সেইকাৰণে অলপ ওখ কৰি দিলে বেছি ভাল হ'লে। আৰু যিয়ে নহওক, কামখিনি আগতকৈ ভাল হৈছে, উন্নত মানৰ হৈছে। আগৰ ঘৰটো মানে গুচি গ'ল বানপানীত, এইটো নতুনকৈ বনাইছে। আৰু এনেকৈ মই চাব আহিলোঁ, মানে মোৰ দোকানখনৰ কাম চলি আছে, যিহেতু কাম মানে মিস্ত্ৰীক ভাত দিব আহিছিলোঁ, আহি কিনে এনেকৈ আপোনালোকক অলপমান দেখালোঁ। নতুনকৈ আকৌ নদীটো বাঢ়িছে, মানে কি হ'ব আৰু। যোৱা বছৰ পানীটো ইমান যথেষ্ট বাঢ়িছিল, বাঢ়ি কিনে মানে এই মিচিং ঘৰটো ইপিনে আছিল নহয়, ইপিনে ভাঙি কিনে সেই যে ৰাস্তাটো দেখা পাইছে সিপিনে মানে সেনেকৈ ভাঙি কিনে সেনেকৈ পানীটো পাৰ হৈ গৈছিল, সেইটো PW হয়। আৰু সিফালে মথাউৰিটো বনাইছে, আৰু এই ঘৰটো ইপিনে আছিল। আৰু আজি প্ৰায় 10 দিনমান আগতে পানী যথেষ্ট বাঢ়িছিল, পানী শুকাইছিল যদিও আকৌ যোৱা ৰাতি বৰষুণৰ ফলত আকৌ নতুনকৈ বাঢ়িল নদীটো, বাঢ়ি কিনে এতিয়া প্ৰায় খুব জোৰে বাঢ়ি আছে দেখাত। আৰু এইটো এনেকৈ উপঙি আছে, ইহঁতে মানে এইটো তাত মানে পানী যেতিয়া বেছি হয়, তাত যাই কিনে ওপৰত উঠি থাকে, সেইকাৰণে মানে তাত ওপৰত উঠোৱাৰ পিছত উঠিলে মানে নমোৱাত অলপ কষ্ট হয়, সেইকাৰণে এনেকৈ ৰছীডাল লগাইছে। আৰু দোকানখন আমাৰ সেই বানপানীত মানে মথাউৰিটো যিহেতু ভাঙিছিল, সিফালেদি মথাউৰিটো ভাঙোতে মানে দোকানখন ভাঙি গ'ল, আধা ভাঙি দোকান অলপ বহল কৰিছে, সেইকাৰণে সন্মুখটো ভাঙি গ'ল। আৰু আকৌ নতুনকৈ বনালোঁ, আমাৰ এখন ফাৰ্মাচী হয় এইখন, আৰু নতুনকৈ বনাই আছোঁ, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। মানে বাহিৰটো প্লাষ্টাৰ নকৰোঁ, ভিতৰে কৰিম। আজি দৰ্জা খিৰিকী লগালোঁ, আৰু খিৰিকীখন আগৰে পুৰণা আছিল, সেইখনে লগাই দিছোঁ। অলপ ভাল আছিল যিহেতু, দৰ্জাখন নতুন, সন্মুখৰ দৰ্জাখনো নতুন। আৰু এনেকৈ কাম চলি আছে, আৰু অলপমান ভিতৰৰ কাম বাকী আছে, সেইখিনি হ'লে বাকী কাম মানে কমপ্লিট হৈ যাব। তাৰপিছত
ফাৰ্মাচী আৰম্ভ হ'ব আকৌ নতুনকৈ। আৰু এই মেচিনটো মানে কি কৈ আছোঁ, এই মেচিনটো মানে যেতিয়া ধৰি লওঁ খৰালি কালত পথাৰত পানী নাথাকে তেতিয়া ইয়াৰ পৰা মানে খেতি পথাৰত পানী যোগান ধৰা হয়। আগতে মানে এই যিডাল পাইপ আছে এই পাইপডাল মানে ডাইৰেক্ট তাত আছিল, কিন্তু এতিয়া অলপ উন্নত মানৰ কৰি দিছে যিহেতু বানপানীয়ে নষ্ট কৰে, সেইকাৰণে এইটোত মানে ফিটিং কৰি দিছে। এইটো পানীটো পঙি থাকে, পানী যেতিয়া বাঢ়ি যায় এইটোৰ ওপৰত উঠি আহে আৰু পানী কমিলে নিজে নিজে নামি যায়, মানে সেই আৰু পানী জাহাজ টাইপৰ কৰি দিছে, আগতকৈ অলপ উন্নত মানৰ হৈছে। আৰু এটা কথা মানে আমাৰ এই যিটো ঘৰ, এই ঘৰটোৰ মানে এনেকৈ আমাৰ মাটিখিনি বহুত আগক লগি আছিল, মানে এই প্ৰায় সেই যে খুঁটাটো দেখা পাইছে, এই মেটেঙাবিলাক যে দেখা পাইছে প্ৰায় তাৰে আধাক লগি আছিল। এনেকৈ গৰা হৈ এইখিনি প্ৰায় শেষেই হৈ গ'ল। আৰু সিটো পাৰৰ মাটিবিলাকো আমাৰ সেই যে ঘৰটো দেখা পাইছে সেইটো ঘৰটো বেলেগৰ, সেই ঘৰৰ কাষৰ যে কলবিলাক আছে সেইবিলাকৰ পৰা এনেকৈ এইখিনি সেই যে নাৱৰ কাষত মানুহজন আছে তালৈকে এনেকৈ, আৰু এই তামোলবিলাক যে দেখা পাইছে এনেকৈ প্ৰায় 2.5 বিঘা মাটি আছে এইখিনিত। আৰু এই বছৰ মানে সেই গৰা হৈ আছে ছাইডটো এনেকৈ। আৰু দিনটো ঘূৰি ঘূৰি গাইছ, আজি যিহেতু ইণ্ডিয়া আৰু আফ্ৰিকা, মই বেছি তাৰমানে ক্ৰিকেট খেলা নাচাওঁ, সেইকাৰণে মই ইমান অভিজ্ঞতা নাই। তথাপিও আজি মানে ফাইনেল মেচ বুলি আজি অলপ মনৰ ফূৰ্তিতে আমি গোটেইকেইটা মানে প্ৰজেক্টৰ লগাইছোঁ। এই চাওক ৱালত প্ৰজেক্টৰ ফিটিং কৰি এতিয়া আমি বঢ়িয়াকৈ খেলা চাই আছোঁ। আৰু আজি খানাও হ'ব, এটা খানাৰ যোগাৰ আনি থৈ দিছোঁ ইয়াতে, লোকেল মুৰ্গী। আৰু আগতে মানে এইটো ফিটিং কৰাত অলপ মানে অসুবিধা হৈ আছে, ডিষ্টাৰ্ব দি আছে, গতিকে চেষ্টা কৰি আছোঁ। টাইম চলি কিনে মানে হঠাতে আৰু কিবা এটা মানে প্ৰব্লেম আহিল, বন্ধ হৈ গ'ল। এতিয়া আৰু আমি ঠিক কৰি আছোঁ, সিহঁতে চাই আছে, মই বহি আছোঁ ইয়াতে। মানে মোৰ অলপ মাথাটো যিহেতু বিষাই আছে, কাণখন কৈছোঁৱেই, সেইকাৰণে মানে মই বহি আছোঁ, সিহঁতে চেক কৰি আছে। আৰু এটাই মানে লেপটপ বিচাৰি গৈছে, এইটো লেপটপে অলপ প্ৰব্লেম দি আছে। আৰু দেখাই আছোঁ, চলিলে দেখাই আছোঁ, আপোনালোকক চাই থাকক। একচুৱেলি মানে মই ক্ৰিকেট খেলা বেছি নাচাওঁ, মানে ফুটবলত ৰাপটো বেছি। আগতে ফুটবল বহুত খেলিছিলোঁ, ডিষ্ট্ৰিক্ট চাৰ্টিফিকেটো আছে মোৰ, আৰু ইয়াৰো আছে। এইটো জাৰ্চি যে পিন্ধি আছে, আমাৰ দুয়োৰো ডিষ্ট্ৰিক্ট চাৰ্টিফিকেট আছে। বছৰ আগত প্ৰায় আজি 8-9 বছৰ আগত, 8-9 বছৰৰ বেছি হ'ব চাগে, 10 বছৰমান হ'ব। আৰু সেইকাৰণে ক্ৰিকেটত বেছি ৰাপ নাই, ফুটবলত ৰাপটো বেছি। তথাপি আজি মানে যিহেতু বিশ্বকাপ খেল এখন, আজি ফাইনেল খেল, সেইকাৰণে আজি সেই মনৰ ফূৰ্তিতে মানে চাব আহিছোঁ। গতিকে মোবাইলত চাই বেছি মানে ভাল নালাগে না, সেইকাৰণে আমি প্ৰজেক্টৰ মানে ফিটিং কৰিছোঁ। প্ৰজেক্টৰে বহুত ডিষ্টাৰ্ব দি আছে গাইছ, উপায় নাই, এনেকৈ হ'লেও চাই আছোঁ খেলা। আৰু গেছি গাইছ, এই ফাঁচি আছে, তথাপি খেলা চাই এৰিম গাইছ, এটা ইনিংছ হ'লেও চাম। ঠিক আছে, পেটেলে যদি ৰান্ধনি নিদিলে আৰু কথাই নাছিল। খেলা শেষ কৰি গাইজ এতিয়া আমি খানা আৰম্ভ কৰিছোঁ। এতিয়া ইণ্ডিয়া জয়ৰ খানা চানা আগত খানা গাইছ হাৰা খেলা জয় কৰি দিছি। হেৰি দিব লাগিছিলে, লোকে দিব লাগিছিল, তামান বন্ধ দেখোন। খানা চানা খোৱা শেষ গাইছ, এতিয়া মানে টাইম প্ৰায় 12টা বাজিছে। গতিকে মই এতিয়া লাহে লাহে ঘৰত যাই থাকোঁ। আৰু গাড়ী চাড়ী অনা নাই, যিহেতু বৰষুণ দি আছে, ৰাস্তাটো অলপ বেয়া বোকা হৈছে, সেইকাৰণে গাড়ী এখনো অনা নাই, এখনো মানে গাড়ী অনা নাই। আৰু এতিয়া ছাতিটো লৈ কিনে লাহে লাহে যাই থাকোঁ। খানা চানা খাই শেষ কৰিলোঁ। গতিকে ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ এটা নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈ থেংক ইউ, বাই বাই, জয় অসম।